PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ অনলাইনত কেনেকৈ পৰীক্ষা কৰিব আৰু PM কিষাণ আঁচনিৰ নতুন আপডেট আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 2019 চনত 24 ফেব্ৰুৱাৰীত আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী সন্মান নিধি যোজনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভ কৰা অন্যতম সফল আঁচনি হিচাপে পৰিগণিত হৈছে। PM কিষাণ যোজনা আৰম্ভ কৰাৰ এটা মূল উদ্দেশ্য হৈছে ভাৰতৰ আৰ্থিকভাৱে দুৰ্বল কৃষকসকলৰ জীৱনক উন্নীত কৰা, যাৰ ফলত তেওঁলোকে আৰ্থিক সাহায্য লাভ কৰি আৰ্থিকভাৱে শক্তিশালী হ'ব পাৰে। এই আঁচনিখন ভাৰতৰ কৃষি খণ্ডক শক্তিশালী কৰাৰ লগতে নাগৰিকসকলক ভাৰতত কৃষি অধ্যয়নৰ বাবে উৎসাহিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হৈছে। PM কিষাণ যোজনাৰ অধীনত নিৰ্বাচিত কৃষকসকলক বছৰি 6,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। কৃষক বন্ধু বান্ধৱীসকল, ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে বৰ্তমানলৈকে আমাৰ দেশৰ প্ৰকৃত কৃষকসকলক প্ৰতি কিস্তি 2,000কৈ টকা 19টা কিস্তি প্ৰদান কৰিছে। একৰ পৰা অৰ্থাৎ 1 নম্বৰ কিস্তিৰ পৰা 19 নম্বৰ কিস্তিলৈকে বৰ্তমানলৈকে কৃষকসকলে 38,000 টকা লাভ কৰিছে যোৱা 6টা বছৰত। কৃষক বন্ধু বান্ধৱীসকল, আপোনাৰ মোবাইলৰ স্ক্ৰীণত প্ৰথম কিস্তিৰ পৰা 19 নম্বৰ কিস্তিলৈকে দিয়া তথ্যটো চাওক। কৃষক মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰথম কিস্তি 2019 চনৰ 24 ফেব্ৰুৱাৰীত চৰকাৰে প্ৰদান কৰিছে। দ্বিতীয় কিস্তি 2019 চনৰ 2 মে তাৰিখে, তৃতীয় কিস্তি 2019 চনৰ 1 নৱেম্বৰ তাৰিখে, চতুৰ্থ কিস্তি 2020 চনৰ 4 এপ্ৰিল তাৰিখে, 5 নম্বৰ কিস্তি 2020 চনৰ 25 জুন তাৰিখে, 6 নম্বৰ কিস্তি 2020 চনৰ 9 আগষ্ট তাৰিখে, 7 নম্বৰ কিস্তি 2020 চনৰ 25 ডিচেম্বৰ তাৰিখে, 8 নম্বৰ কিস্তি 2021 চনৰ 14 মে তাৰিখে, 9 নম্বৰ কিস্তি 2021 চনৰ 10 আগষ্ট তাৰিখে, 10 নম্বৰ কিস্তি 2022 চনৰ 1 জানুৱাৰী তাৰিখে, 11 নম্বৰ কিস্তি 2022 চনৰ 1 জুন তাৰিখে, 12 নম্বৰ কিস্তি 2022 চনৰ 17 অক্টোবৰ তাৰিখে, 13 নম্বৰ কিস্তি 2023 চনৰ 27 ফেব্ৰুৱাৰী তাৰিখে, 14 নম্বৰ কিস্তি 2023 চনৰ 27 জুলাই তাৰিখে, 15 নম্বৰ কিস্তি 2023 চনৰ 15 নৱেম্বৰ তাৰিখে, 16 নম্বৰ কিস্তি 2024 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে, 17 নম্বৰ কিস্তি 2024 চনৰ 18 জুন তাৰিখে, 18 নম্বৰ কিস্তি 2024 চনৰ 5 অক্টোবৰ তাৰিখে আৰু 19 নম্বৰ কিস্তি 2024 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে কৃষকসকলক ধন প্ৰদান কৰিছে। বৰ্তমান 20 নম্বৰ কিস্তি আপোনাৰ জুন মাহৰ ভিতৰত প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ অনলাইনত কেনেকৈ পৰীক্ষা কৰিব? প্ৰথমতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ অনলাইনত পৰীক্ষা কৰিবলৈ হ'লে কৃষকসকলে PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in যাব লাগিব। তাৰপিছত হোম পেজত PM কিষাণ ইনষ্টলমেণ্ট নামৰ বিকল্পটো বিচাৰি উলিয়াই ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ ডেস্কটপৰ পৰ্দাত এটা নতুন পৃষ্ঠা ওলাব। কৃষকসকলে সোধা সকলো বিৱৰণ ফিল কৰিব লাগিব। বিৱৰণ সম্পূৰ্ণ কৰাৰ পিছত ছাবমিট অপশ্যনটো ক্লিক কৰি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব আৰু এনেধৰণে কৰি গৈ থাকিলে 20 নম্বৰ কিস্তিৰ তাৰিখ স্ক্ৰীণত দেখা পাব। বৰ্তমান এনেধৰণে পৰীক্ষা কৰিলে 19 নম্বৰ কিস্তিৰ তাৰিখ দেখুৱায়, কিন্তু 20 নম্বৰ কিস্তিৰ সময় চমু চাপি অহাৰ লগে লগে 20 নম্বৰ কিস্তিৰ তাৰিখ দেখা যাব। বৰ্তমানলৈকে 19 নম্বৰ কিস্তি দেখুৱায়। কৃষক বন্ধু বান্ধৱীসকল, আজিলৈ PM কিষাণ 20 নম্বৰ কিস্তিৰ নতুন আপডেট ইমানেই।